ইতিমধ্যে যে পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি সংহাৰী যি সভা সেই সভা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যে সংহাৰী সভা আছে, এই সভাৰ মূল উদ্দেশ্য বা এইখন হৈছে এটা মঞ্চ, যি মঞ্চত নেকি আচলতে যি কাৰ্বি সমাজৰ ৰীতি নীতি ধৰ্ম যিসমূহ বাদ্যযন্ত্ৰ হওক গীত মাতৰ আলোচনা কৰা হয় বা চৰ্চা কৰা হয়। আৰু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যিহেতু যি অনুষ্ঠান, এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে কাৰ্বি ৰীতি নীতিৰে আচলতে যিসমূহ ধৰ্মীয় ৰীতি নীতি আছে সেই ৰীতি নীতি কৰি থকা দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰিব লাগিব যি যোৱা 22-23 ডিচেম্বৰত যি কাৰ্বি আংলঙত হিংসাত্মক ঘটনা সংঘটিত হৈছিল, সেই ঘটনা খাম কটাৰ পিছত আচলতে শান্তি বিৰাজমান কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই শান্তিৰ উদ্দেশ্যে ইতিমধ্যে যি কাৰ্বি সমাজ আছে, কাৰ্বি সমাজে আচলতে পূজা অৰ্চনাৰে তেওঁলোকে মংগল কামনা কৰা সমান্তৰালকৈ যি অপায় অমংগল আছে সেই অপায় অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মোক সহযোগী সতীৰ্থই কিছু পৰিৱেশ দেখুৱাইছে। এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে আচলতে যি কণী আছিলে, কণীৰে পূজা অৰ্চনা কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে ইয়াত বলি বিধানেৰে আচলতে যি কাৰ্বি পূজাৰী আছে কাৰ্বি সমাজৰ, তেখেতসকলে আচলতে মংগল কামনা কৰাৰ লক্ষ্যৰে বা যি খনি আছে খনি দেৱতাক পূজা অৰ্চনা কৰি আচলতে তেওঁলোকে শান্তি বিৰাজ কৰাৰ কামনা কৰাৰ উদ্দেশ্যে এনেদৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যি সভাস্থলী আছে, সভাস্থলীত আচলতে যি ধৰ্মীয় ধ্বজা বা পতাকা উত্তোলনেৰে তেওঁলোকৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ যি তেওঁলোকৰ ধ্বজাৰ বাহক হিচাপে যি মঞ্চ অৰ্থাৎ যি কাৰ্বি সংহাৰী সভা, সেই সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই অনুষ্ঠিত সভাত উল্লেখ কৰিব লাগিব লক্ষাধিক লোক আচলতে আজিৰ দিনটোত দিনজোৰা যি কাৰ্যসূচীৰে যি অনুষ্ঠিত কৰা সভা, এই সভাত সমাবেত হ'ব। আৰু এই মুহূৰ্তত এগৰাকী আয়োজক সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। দাদা, দেখিছোঁ আপোনালোকে যি ৰীতি নীতি ধৰ্মীয় যি ৰীতি নীতি আছে সেই ৰীতি নীতিৰে আপোনালোকৰ যি কাৰ্যসূচী আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যি ধৰ্মীয় আপোনালোকৰ পতাকা, সেই পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে, কি ক'ব বিচাৰিব? এইটো বিশেষকৈ আজিৰ সভাটো মাত্ৰ আমাৰ ধৰ্মীয় এটা সংগঠন হৈ পেলাই আমাৰ এটা আয়োজন কৰিছে। এতিয়া আমাৰ জাগাটো হৈছে আমপথাৰ, যিটো থাৰ্বিহিদি আমপথাৰ বুলি কয়, সেইখিনি খেলপথাৰত আছে। সেইখিনিতে আমি সভাখিনি আয়োজন কৰা হৈছে। তাতে সভা হ'ব। এতিয়া ফ্লেগ উত্তোলন কৰা যিটো আছিলে, ফ্লেগ উত্তোলন কৰাৰ আমাৰ যিটো কাৰ্যসূচী, ইয়াৰ আগতে আমাৰ যোৱা ডিচেম্বৰ 22-23 তাৰিখৰ যিটো ঘটনা হৈছিলে আমাৰ খেৰণি অঞ্চলত, সেই খেৰণি অঞ্চলত এটা অপৰিৱেশ সৃষ্টি হৈ পেলাই ইয়াত ঘৰ বাৰী জ্বলি গৈছে আৰু একজনটোক গুলী আঘাতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু যি আমি এতিয়া পূজা কৰিছোঁ সেইখিনি জেগা হৈছিলে এটা ল'ৰা, ইয়াৰ এটা ল'ৰা জ্বলি পেলাই মৰি গৈছে। গতিকে এইখিনিত পবিত্ৰ কৰিবৰ কাৰণে আমাৰ যি কাখৰি বুলি কয়, কাখৰিত মাতি পেলাই আমি সেই পূজাটো কৰা হৈছে। হয়, নিশ্চয়কৈ তেওঁ ইতিমধ্যে অৱগত কৰিছে। আচলতে যি সংহাৰী সভা, যি কাৰ্বি সংহাৰী সভাৰ সমান্তৰালকৈ বিগত যি পষেক দিন পূৰ্বে আচলতে যি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যি হিংসাত্মক ঘটনা 22 আৰু 23 ডিচেম্বৰত সংঘটিত হৈছিল, সেই সংঘটিত ঘটনাত দেখিবলৈ পোৱা গৈছিল দুজনকৈ নিৰীহ লোক আচলতে হিংসাত্মক ঘটনাত প্ৰাণহানি হৈছিল। এজনৰ নাম হৈছে লিনুচ ফাংচো, আনজন হৈছে যি অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল সুৰজ দে। আৰু এই দুয়োগৰাকী ব্যক্তিৰ আচলতে যি আত্মাৰ শান্তিৰ উদ্দেশ্যে বা শনি দেৱতাক শনি দূৰ কৰাৰ উদ্দেশ্যেৰে আচলতে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। পৃথকে পৃথকে দুটাকৈ স্থানত, যিটো স্থানত আচলতে লিনুচ ফাংচোৰ মৃত্যু হৈছিল সেই স্থানত এটা পূজা পাতল কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে যে সুৰজ দে, এই সুৰজ দেৰ যি মৃত্যু হোৱা যি স্থান, সেই স্থানতো আচলতে এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ যি চেংবং আৰু থাৰ্বিহিদি আক্ৰামত যি অনুষ্ঠিত সভা, সেই সভা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। ক্ৰমান্বয়ে আচলতে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে যি সভাস্থলীৰ এই বাকৰি।